অনিৰ্দিষ্টকাললৈ বন্ধ মেঘালয়লৈ যোৱা টেংকাৰ অসমৰ পৰা মেঘালয়লৈ নাযায় কোনো টেংকাৰ সদৌ অসম মজদুৰ ইউনিয়ন সংঘৰ প্ৰতিবাদ বন্ধ কৰি দিয়া হৈছে পেট্ৰল ডিজেল আৰু গেছৰ টেংকাৰসমূহ মেঘালয়ত হোৱা হিংসাত্মক কাৰ্যকলাপৰ পাছতে এই সিদ্ধান্ত মেঘালয় চৰকাৰে চালকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা পৰ্যন্ত বন্ধ থাকিব টেংকাৰ যে আমাৰ অসমৰ মানুহখিনি বাহিৰে ষ্টেটত গ'লে আমি বহুত হাৰেছমেণ্টৰ সন্মুখীন হ'ব লাগে এইটো আমাৰ চৰকাৰ বিষয়াবিলাকেও জানে চৰকাৰেও জানে কিন্তু আজি আমি অসমত প্ৰত্যেকটো নৰ্থ ইষ্টৰ যিখিনি ষ্টেট আছে সেই ষ্টেটৰ যিমানখিনি মানুহ আছিল আমি প্ৰত্যেক মানুহকে আমি মৰম কৰি আজি আমি অসমত আঁকোৱালি লওঁ কিন্তু তাৰ পিছতো আমাৰ অসমৰ মানুহ এখন সৰু মাৰুতি গাড়ী নিজা প্ৰাইভেট গাড়ী এখন লৈ শ্বিলং ফুৰিবলৈ যায় নাগালেণ্ড ফুৰিবলৈ যায় মণিপুৰ ফুৰিবলৈ যায় কিন্তু তাতে আমাৰ বাধাৰ সন্মুখীন হয় আমাৰ মানুহৰ মানে আঘাতপ্ৰাপ্ত হয় কাৰোবাৰ গাড়ী ভাঙিছে কাৰোবাৰ কিবা কৰিছে পৰহিৰ পৰা গণ্ডগোলটো হৈ আছে যোৱাকালি আমি প্ৰেচিডেণ্ট লগত আমি যিখিনি আমাৰ বিষয়ববীয়া ওপৰ লেভেলত আছে প্ৰত্যেকৰ লগত আমি আলোচনা হৈছোঁ ৰাতি আমি আলোচনা হৈ আজি আমি আমাৰ ৰুটিংটো অকল তেলৰ টেংকাৰবিলাক অসমৰ পৰাই কোনো কাৰণত মেঘালয়ত নাযায় আৰু গেছ টেংকাৰো আমি অলৰেডি নুমলীগড় হওক বা SPCৰ পৰাও যিমান টেংকাৰ যায় প্ৰত্যেক মানে লোকেশ্যনৰ পৰা আমি মেঘালয় ছাপ্লাইটো বন্ধ ৰাখিছোঁ